নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল অসমীয়া ষ্টুডিঅ' চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছো। অসম ষ্টুডিঅ' চেনেলটোৰ জৰিয়তে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এটা সংবাদ লৈ আহিছো, য'ত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সাংসদৰ পৰা অধিসূচনা জাৰি কৰা হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই প্ৰেছমিট যোগে এটা জাননী জাৰি কৰি কৈছে যে ইতিমধ্যে চৰকাৰী অধিসূচনা অনুসৰি অহা ৩ এপ্ৰিলৰ পৰা তোমালোকৰ দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব। তোমালোক নিশ্চয় চিন্তিত হৈছা যে একাদশ শ্ৰেণীৰ পৰীক্ষা অন্ত নহওঁতে দ্বাদশ শ্ৰেণীৰ পাঠদান কেনেকৈ আৰম্ভ কৰিবা। একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বহুতে হয়তো আজিৰ জাননীটোৰ বাবে ভাল পাবা আৰু বহুতে হয়তো বেয়া পাবা। ইয়াত এষাৰ কথা কৈ থওঁ যে একাদশ শ্ৰেণীৰ পাঠ্যক্ৰমখিনি ভৱিষ্যতৰ বাবে দৰকাৰী, কিন্তু এই শ্ৰেণীৰ ফলাফল ইমান গুৰুত্বপূৰ্ণ নহয়। গতিকে তোমালোকে নিশ্চিন্ত মনে অহা ৩ এপ্ৰিলৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিব পাৰা। একাদশ শ্ৰেণীৰ যিকেইটা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱা নাই, ৰঙালী বিহুৰ পাছতহে সেইসমূহ বিষয়ৰ পৰীক্ষা আৰম্ভ হ'ব বুলি জাননীত প্ৰকাশ পাইছে। কিন্তু সঠিকভাৱে কোন তাৰিখৰ পৰা পৰীক্ষা অনুষ্ঠিত হ'ব এতিয়াও তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই। তোমালোকে পৰীক্ষাৰ বাবে সাজু থাকা, কিন্তু ইমান চিন্তিত হোৱাৰ প্ৰয়োজন নাই। শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই জাৰি কৰা জাননী অনুসৰি একাদশ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীকে উত্তীৰ্ণ কৰাই দিয়া হ'ব। এই বিষয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে ব্যক্ত কৰিছে। একাদশ শ্ৰেণীৰ পৰীক্ষাৰ বহীবোৰ তোমালোকৰ নিজৰ মহাবিদ্যালয়ৰ অধ্যাপকে নিৰীক্ষণ কৰে। সেইবাবে চিন্তিত হোৱাৰ প্ৰয়োজন নাই। তোমালোকে দ্বাদশ শ্ৰেণীৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল তোমালোকৰ ভৱিষ্যতৰ বাবে অমূল্য। একাদশ শ্ৰেণীৰ পৰীক্ষাৰ বাবে তোমালোকলৈ শুভেচ্ছা থাকিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। ধন্যবাদ।